অৱশেষত আৰক্ষীৰ জালত বিশাল ফুকন ট্ৰেডিঙৰ নামত কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল বিশালে। বিশালৰ পিছত এইবাৰ সুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান। নিশা অভিনেত্ৰীগৰাকী বাসগৃহত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছিলে আৰু গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিলে অভিযান। কিন্তু আৰক্ষী অভিযানৰ সময়ত ফ্লেটত উপস্থিত নাছিল অভিনেত্ৰীগৰাকী। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। অৱশেষত আৰক্ষীৰ জালত বিশাল ফুকন। ট্ৰেডিঙৰ নামত কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল বিশালে। বিশালৰ পিছত এইবাৰ সুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান। নিশা অভিনেত্ৰীগৰাকীৰ বাসগৃহত মহানগৰ আৰক্ষীৰ অভিযান। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষী অভিযানৰ সময়ত ফ্লেটত উপস্থিত নাছিল সুমি বৰা। আনহাতে ছুইচ অফ হৈ আছে অভিনেত্ৰীগৰাকীৰ মোবাইল ফোন। বিশালৰ গ্ৰেপ্তাৰৰ পাছতে সুমি বৰাৰ পলায়নৰ সন্দেহ আৰক্ষীৰ। আৰু আমি যিহেতু জনাইছো যে ইতিমধ্যে ৰাজ্যত বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে ভুৱা ট্ৰেডিং এপৰ মাত্ৰা আৰু ইতিমধ্যে ভুৱা ট্ৰেডিং এপৰ নামত যিসকল লোক জড়িত হৈ আছে সেই সকল লোকৰ বিৰুদ্ধে বৰ্তমান হস্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰক্ষীয়ে। আৰু বিগত কিছুদিনৰ পৰা সংবাদ শিৰোনাম দখল কৰি থকা বিশাল ফুকন নামৰ যিগৰাকী 22 বছৰীয়া যুৱক আছে, সেই 22 বছৰীয়া যুৱকগৰাকীৰ বিৰুদ্ধেও ইতিমধ্যে ভুৱা ট্ৰেডিং এপৰ নামত বিভিন্ন লোকৰ পৰা বহু পৰিমাণৰ টকা হৰলুকি কৰিছে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে আৰু আৰক্ষীয়ে বিষয়ৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিলে। আৰু তদন্তৰ চলি থকাৰ সময়তে ইতিমধ্যে সোমবাৰে নিশাৰ ভাগত বিশাল ফুকনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে বিশাল ফুকনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ পিছতে এতিয়া বিশাল ফুকনৰ যি তদন্ত প্ৰক্ৰিয়া আছে সেই বিশাল ফুকনৰ তদন্ত প্ৰক্ৰিয়াত ইতিমধ্যে নাম সাঙুৰ খাইছে অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰীৰ নাম আৰু সেইগৰাকী জনপ্ৰিয় তথা নৃত্যশিল্পী হৈছে সুমি বৰা। সুমি বৰা তেওঁৰ নামো এতিয়া বৰ্তমান সাঙুৰ খাইছে। আৰু বিশালৰ পিছত এইবাৰ সুমি বৰাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। অৰ্থাৎ এতিয়া বিশাল ফুকনৰ পিছতে যিহেতু বিশাল ফুকনৰ সম্পৰ্কীয় বায়েক আছিলে এগৰাকী অভিনেত্ৰী সুমি বৰা, আৰু ইতিমধ্যে বিশালৰ পিছত এইবাৰ সুমি বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বুলি জানিব পৰা গৈছে। আৰু নিশা অভিনেত্ৰীগৰাকীৰ মহানগৰস্থিত যি বাসগৃহ আছে সেই বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিলে। গুৱাহাটীৰ বেলতলাত যিটো ফ্লেট আছে অভিনেত্ৰীগৰাকীৰ, সেই অভিনেত্ৰীগৰাকীৰ বেলতলাস্থিত ফ্লেটত আৰক্ষীয়ে অভিযান চলাইছিলে। আৰু অভিযানৰ সময়ত সেই ফ্লেটত সুমি বৰা উপস্থিত নাছিল বুলি ইতিমধ্যে আৰক্ষীয়ে মন্তব্য পোষণ কৰিছে। আৰু ইয়াৰ উপৰিও সুমি বৰাক তেওঁলোকে কণ্টেক্ট কৰিব বিচাৰিছিলে, অৰ্থাৎ সুমি বৰাৰ মোবাইলত তেওঁলোকে ফোন লগাইছিলে আৰক্ষীয়ে, কিন্তু সেই সময়ত ছুইচ অফ হৈ আছে আৰু তেতিয়াৰে পৰা বৰ্তমান সময়লৈকে সুমি বৰাৰ ফোন ছুইচ অফ হৈ আছে বুলি আৰক্ষীয়ে ইতিমধ্যে মন্তব্য পোষণ কৰিছে। আৰু ইয়াৰ লগতে বিশালৰ গ্ৰেপ্তাৰৰ পিছতে সুমি বৰাৰ পলায়নৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। অৰ্থাৎ যিহেতু বিশাল ফুকনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে, আৰু যিহেতু বিশাল ফুকনৰ নামত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে, আৰু ভুৱা যি ট্ৰেডিং এপ আছে সেই ট্ৰেডিং এপৰ নামত ইতিমধ্যে কোটি কোটি টকাৰ তেওঁ প্ৰবঞ্চনা কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াৰ উপৰিও যিহেতু বিশাল ফুকনৰ সম্পৰ্কীয় বায়েক হৈছে এইগৰাকী অভিনেত্ৰী সুমি বৰা, আৰু ইতিমধ্যে সুমি বৰাক বিচাৰিও আৰক্ষীয়ে তেওঁৰ যি বেলতলাস্থিত যি ফ্লেট আছে সেই ফ্লেটত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছিলে। আৰু এই অভিযানৰ সময়ত গুৱাহাটীৰ যি ফ্লেট আছে বেলতলাস্থিত অভিনেত্ৰীগৰাকী যিটো ফ্লেট আছে সেই ফ্লেটত সেইখিনি সময়ছোৱাত অভিনেত্ৰীগৰাকী উপস্থিত নাছিল বুলি আৰক্ষীয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আৰু আৰক্ষীয়ে যিহেতু সুমি বৰা কণ্টেক্ট কৰিব চেষ্টা কৰিছিলে, অৰ্থাৎ তেওঁলৈ ফোনো লগাইছিলে, কিন্তু সেই সময়ছোৱাৰ পৰা বৰ্তমান সময়লৈ সুমি বৰাৰ ফোন ছুইচ অফ হৈ আছে বুলি ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে। আৰু উল্লেখযোগ্য যে সুমি বৰাৰ সম্পৰ্কীয় ভাতৃ হৈছে বিশাল ফুকন সুমি বৰাৰ সম্পৰ্কীয় ভাতৃ হয়। আৰু অভিযোগ অনুসৰি সুমি বৰা ৰাজস্থানত পতা ডেষ্টিনেশ্যন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল এইগৰাকী বিশাল ফুকনে, অৰ্থাৎ যি ভুৱা ট্ৰেডিং এপৰ লগত জড়িত যিগৰাকী মহাপ্ৰবঞ্চক বুলি বৰ্তমান সময়ত এটা চিনাকি নাম হৈ পৰিছে বিশাল ফুকন। সেই বিশাল ফুকনে কিছুদিন পূৰ্বে যিগৰাকী অভিনেত্ৰী সুমি বৰা বিবাহপাশত আবদ্ধ হৈছিলে, এগৰাকী বিশিষ্ট ফটোগ্ৰাফাৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিলে। আৰু সেইগৰাকী বিবাহপাশত আবদ্ধ হোৱা সুমি বৰাই যি ৰাজস্থানত যি ডেষ্টিনেশ্যন ৱেডিং পাতিছিলে সেই ডেষ্টিনেশ্যন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিলে বিশাল ফুকনে, অৰ্থাৎ পানীৰ দৰে তেওঁ টকা খৰচ কৰিছিলে নিজৰ বায়েকৰ বিয়াৰ সময়ত। আৰু সেই সময় টকা ক'ৰ পৰা আহিছিলে ইতিমধ্যে বিভিন্ন ধৰণৰ অভিযোগ বৰ্তমান সময়ত উত্থাপন হৈছিলে। আচলতে সেই 22 বছৰীয়া যুৱকগৰাকীয়ে ইমান কম সময়ৰ ভিতৰতে ইমান টকা ক'ৰ পৰা তেওঁ পাইছিলে বা ইমান দামী লাভবিলাসিতাৰ জীৱন তেওঁ কিদৰে কটাইছিলে তাক লৈ ইতিমধ্যে বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই প্ৰশ্ন অৱসান ঘটাই অৱশেষত তেওঁ গম পোৱা গ'ল
যে বিশাল ফুকন ভুৱা ট্ৰেডিং এপসমূহৰ লগত জড়িত হৈ আছিল এটা মহাপ্ৰবঞ্চক বুলি বৰ্তমান সময়ত তেওঁৰ মূৰত এটা লেবেল লাগিছে আৰু ইতিমধ্যে বিশাল ফুকনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল তদন্ত অব্যাহত চলি থকাৰ সময়তে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা সোমবাৰে নিশাৰ ভাগত আৰক্ষীয়ে তেওঁ কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে যেহেতু সুমি বৰাৰ সম্পৰ্কীয় ভাতৃ হৈছে এইগৰাকী বিশাল ফুকন আৰু ইতিমধ্যে বিশাল ফুকনক গ্ৰেপ্তাৰ হোৱাৰ পিছতে সুমি বৰাকো বিচাৰি আৰক্ষীয়ে যেহেতু অভিযান আৰম্ভ কৰিছিলে আৰু ইয়াৰ উপৰিও এতিয়া জানিব পৰা গৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে এইগৰাকী অভিনেত্ৰী তথা নৃত্যশিল্পী সুমি বৰা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আৰু যেহেতু তেওঁ আৰক্ষীয়ে তেওঁৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছে যে তেওঁৰ লগত কোনো ধৰণৰ বৰ্তমান যোগাযোগ স্থাপন কৰিব পৰা নাই আৰু ইয়াৰ উপৰিও ডুবাইত লাখ লাখ টকাৰে বিলাসী হোটেল বুক কৰি দিছিলে বিশাল ফুকনে অৰ্থাৎ নিজৰ বায়েকৰ বাবে ডুবাইত লাখ লাখ টকাৰ বিলাসী হোটেলো বুক কৰি দিছিলে বিশাল ফুকনে আৰু সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি সুমি বৰাই ডেষ্টিনেশ্যন ৱেডিঙত 1 কোটিৰো অধিক টকা খৰচ কৰিছিলে এইগৰাকী মহাপ্ৰবঞ্চক বিশাল ফুকনে অৰ্থাৎ যি ডেষ্টিনেশ্যন ৱেডিং ৰাজস্থানত পাতিছিলে সুমি বৰাই সেই সুমি বৰাই ডেষ্টিনেশ্যন ৱেডিঙত 1 কোটিৰো অধিক টকা খৰচ কৰিছিলে এইগৰাকী বিশাল ফুকনে এইগৰাকী মহাপ্ৰবঞ্চক বিশাল ফুকনে 1 কোটিৰো অধিক টকা বায়েকৰ ডেষ্টিনেশ্যন ৱেডিঙত খৰচ কৰিছিলে আৰু ইমানখিনি টকা ক'ৰ পৰা পাইছিলে বা কিদৰে সেই টকাসমূহ বিশাল ফুকনে লাভ কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছিলে আৰু তাৰ পিছতে এইগৰাকী 22 বছৰীয়া যুৱক মাত্ৰ অতি কম সময়ৰ ভিতৰতে লাখবিলাসিতাৰ জীৱন কটাইছিলে আৰু তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হৈছিলে আচলতে কিদৰে সম্ভৱ হৈছিলে বিশাল ফুকনৰ এই লাখবিলাসিতা কৰা জীৱন আৰু তাৰ পিছতে আৰক্ষীয়ে যেহেতু তদন্ত আৰম্ভ কৰিছিলে আৰু যেহেতু বৰ্তমান ভুৱা ট্ৰেডিং এপসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে সষ্টম পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে যিসমূহ বৰ্তমান পাবত গজা ভুৱা ট্ৰেডিং এপসমূহ আছে সেই ট্ৰেডিং এপসমূহৰ বিৰুদ্ধে বৰ্তমান সৰব হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু শেহতীয়াকৈ এই ট্ৰেডিং এপসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে কেইবাগৰাকী লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো সোমবাৰে নিশাৰ ভাগত আন এগৰাকী ভুৱা ট্ৰেডিং এপৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বেলতলাৰ পৰা ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু সেই মহাপ্ৰবঞ্চকটোৰ নাম হৈছে স্বপ্নীল দাস আৰু স্বপ্নীল দাসক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু স্বপ্নীল বিশাল ফুকনৰ ঘটনা মাৰ নাযাওঁতে ইতিমধ্যে গুৱাহাটীতো সেই স্বপ্নীল দাসক আৰক্ষীয়ে ভুৱা ট্ৰেডিং এপৰ লগত জড়িত হৈ থকাৰ বাবে আৰক্ষী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ এতিয়া সুমি বৰাৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে জানিব পৰা গৈছে যে যিকোনো মুহূৰ্ততে অভিনেত্ৰীগৰাকী গ্ৰেপ্তাৰ হ'ব পাৰে আৰু বৰ্তমান সময়লৈকে অভিনেত্ৰীগৰাকী ফোন ছুইচ অফ হৈ আছে বুলি জানিব পৰা গৈছে আৰু বিশালৰ গ্ৰেপ্তাৰৰ পিছতে সুমি বৰাই এই ঘটনা সন্দৰ্ভত পলায়নৰ চেষ্টা কৰিছে বুলি আৰক্ষীয়ে তথ্য প্ৰকাশ কৰিছে